वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हाब मरমৰ ছাত্ৰ-ছাত্ৰী সকল আজি তোমালোকৰ লগত আলোচনা কৰিম সোশ্যাল সায়েন্সৰ হিষ্ট্ৰি পাৰ্টৰ পৰা তোমালোকৰ কম্পাৰ্টমেন্টাল এক্সামত কেনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট কোৱেশ্চন আহিব পাৰে। মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ কাৰণে হোৱাটসঅ্যাপ গ্ৰুপ বনোৱা হৈছে যিসকলে কম্পাৰ্টমেন্টাল এক্সাম দিবা তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লোৱা মই ডেসক্ৰিপচনত লিংক দি দিছো। আৰু তোমালোকৰ যদি এই সলিউশনবোৰৰ পিডিএফ লাগে তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপতে পিডিএফ পাই যাবা 200 रुपीस অনলি ফিজ দিব লাগে মাত্ৰ 200 টকা। 200 টাকা তোমালোকে সায়েন্স ম্যাথ এসামিস আৰু সোশ্যাল সায়েন্সৰ তোমালোকে পিডিএফ ফাইল পাই যাবা। মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজি আমি জিকেটা কোৱেশ্চন আলোচনা কৰিম তোমালোকে আজি এইবোৰ প্ৰেক্টিস কৰিবা কাৰণ ইয়াৰ ওপৰত তোমাৰ বহুত ধৰণৰ কোৱেশ্চন অলৰেডি তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশন বা তোমাৰ যোৱা বছৰৰ মেট্ৰিক বছৰত বহুত বছৰ আহিছে গতিকে তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিস কৰা। আৰু তোমালোকৰ সোশ্যাল সায়েন্সৰ আজি মই এটা ভিডিও আপলোড কৰিছো যত তোমালোকক মই জনাই দিছো যে তোমালোকৰ এমসিকিউ লগতে ডেসক্ৰিপচন দুটাৰে কি হ'ব তোমালোকৰ কম্পাৰ্টমেন্টাল এক্সামটো হ'ব। গতিকে তোমালোকে এমসিকিউৰ কাৰণে প্ৰিপাৰেচন কৰিব লাগিব লগতে ডেসক্ৰিপচনৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব। তো তোমালোকৰ যিমানখিনি ইম্পৰ্টেন্ট এমসিকিউ আছে এমসিকিউবোৰো তোমালোকে পাই যাবা। তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা 200 रुपीस পে কৰিলে তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'ব পাৰিবা। যিকে নহওক আৰম্ভ কৰিছো আজিৰ এই ভিডিওটো। সো হিষ্ট্ৰীৰ যিখিনি আছে ইয়াত আমি গোটেইখিনি কভাৰ কৰিম আজিৰ এই ভিডিওটো। ইয়াতে সো কি কৈছে লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনে এখন কিতাপৰ দৰে এই প্ৰসংগত তোমাৰ মন্তব্য আগবঢ়োৱা সব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়। এটো তোমালোকৰ সো যেহেতু তোমালোকৰ এটো ব্ৰেইন টেষ্টৰ কাৰণে তোমালোকক এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে যেনেকুৱা কোৱেশ্চন তোমালোকৰ এবাৰ মেট্ৰিক পৰীক্ষাত আহিছে। যেটো আমাৰ লোক সংস্কৃতি আছে হেটো আমি কিহৰ কাৰণে অধ্যয়ন কৰিব লাগে বা হেতু আমাৰ এখন কি হয় কিতাপৰ ধৰে হয় যাতে আমি হেতু পঢ়ি আমি কি কৰিব পাৰো নলেজ গেইন কৰিব পাৰো। হেতুৰ ওপৰত আমাৰ কি কৰিবলৈ দিছে মন্তব্য আগবঢ়াবলৈ দিছে মানে আমি কমেন্ট কৰিব লাগে যে এটো আমি কিহৰ কাৰণে বা এটো কেনেকৈ সম্ভৱ হয়। এটোৰ এনসার আমি কেনেকৈ লিখিম লোক সংস্কৃতি বুলিলে স্বাভাৱিকতে কোনো এক অঞ্চল বা লোক বা গোষ্ঠীৰ মাজত গঢ়ি উঠা ৰীতি-নীতি প্ৰথা জীৱন ধাৰণৰ পদ্ধতি আদি বুজায় অৰ্থাৎ লোক সংস্কৃতি সমাজৰ বস্তু। ই সমাজ এখনৰ লগতে সাঙুৰ খাই থাকে ইয়াকে বেলেগ বেলেগ কৰি থব নোৱাৰি। বিশাল সমাজ বা লোকগোষ্ঠীৰ মাজত লোক সংস্কৃতি হিচৰতি হৈ থাকে। এটা জাতি অথবা সমাজ এখনৰ সংস্কৃতি ইয়াৰ লোক সামাজিক জীৱন প্ৰণালীৰ জৰিয়তে প্ৰতিফলিত হয়। সমাজ এখনৰ সদস্যসকলে সমাজৰ লোক সংস্কৃতিৰ বিষয়ে কোনো প্ৰশিক্ষণ নোহোৱাকৈ দেখি শুনি বা পৰম্পৰাগতভাৱে কি কৰিব পাৰে আহৰণ কৰিব পাৰে। এটো সব আমাৰ হেতুৰ এনসার হৈ গল। মৰমৰ ছাত্ৰ-ছাত্ৰী সকল ইয়াৰ পিছৰ কোৱেশ্চনটো চাই এই কোৱেশ্চনখিনিও তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয়। এটো উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে। এটো আমাৰ উত্তৰ পূৰ্বাঞ্চলত আমি সকলোৱে জানো আমাৰ 7টা ষ্টেট আছে সেই ষ্টেটবোৰতকৈ কিন্তু আমাৰ অসমখন আমাৰ কি হৈছে সাংস্কৃতিৰ ক্ষেত্ৰত আমাৰ কি কৰা বেছি আগবঢ়া। এটো কিহৰ কাৰণে হৈছে এটোৰ আনসার তুমি কেনেদৰে লিখিবা এটো উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা সংমিশ্ৰণ আৰু বিৱৰ্তন অধিক হোৱা পৰিলক্ষিত হয়। ইয়াৰ কাৰকসমূহ তলত আলোচনা কৰা হ'ল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ হাৰুৱা কৃষিভূমি আৰু প্ৰাকৃতিক সম্পদত চহকীয়া উন্নত প্ৰাচীন সভ্যতাৰ অধিকাৰী উত্তৰ পূৰ্বাঞ্চলৰ পৰা চীন দেশলৈ যাব পৰা পথ থকাৰ উপৰিও চীন দেশৰ পৰা এটা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেশমী পথৰ এটা শাখা অসমলৈ আগবাঢ়িছিল। তদুপৰি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা নিৰ্জনতা আদিৰ বাবে সুদূৰ অতীজৰে পৰা বিভিন্ন নৃগোষ্ঠী লোক কেতিয়াবা স্বাভাৱিক প্ৰব্ৰজনকাৰী ৰূপত কেতিয়াবা আক্ৰমণকাৰী ৰূপত অসমলৈ আহি স্থায়ীভাৱে বাস কৰিবলৈ লৈছিল। তদুপৰি ভাৰতবৰ্ষত বসবাস কৰা প্ৰায় নৃগোষ্ঠীকেইটাৰ আটাইতকৈ নৃগোষ্ঠী অসমতে দেখা যায় আৰু সামগ্ৰিক ভাৰতবৰ্ষত সংঘটিত হোৱা নৃতাত্ত্বিক তথা সাংস্কৃতিক সংস্কৰণৰ প্ৰক্ৰিয়াটো অসমতো ঘটিছিল। ফলস্বৰূপে অন্য ৰাজ্যকেইখনৰ তুলনাত অসমৰ সাংস্কৃতিক বিবিধতা সংমিশ্ৰণ আৰু বিৱৰ্তন অধিকতৰ দেখা পোৱা যায়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এনেদৰে এনসাৰবোৰ লিখিলে তোমালোকে ইয়াতে ফুল মাৰ্ক পাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়িছো। এতে ইয়াৰ পিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে অসমত আৰ্য অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংস্কৃত সংস্কৃতি উৎপত্তি হৈছে এই প্ৰসংগটো চমুকৈ আলোচনা কৰা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লোৱা। ইয়াৰ গোটেইকেইটা এনসার যদি আমি ইয়াতে এনেকৈ ডিসকাশন কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ কি লাগিব টাইম বেছি লাগিব। মই কোৱেশ্চন কেইটা তোমালোকক কৈ যাম তোমালোকে যদি নিজে ওলাই ল'ব পাৰা তেতিয়াহ'লে ভাল। তোমালোকে যদি নিজে ওলাব পাৰা নিজে ওলাই লোৱা নহ'লে তোমালোকে পিডিএফ ফাইল লৈ লোৱা। মই প্ৰশ্নকেইটা তোমালোকক কৰি দি আছো যে কোনকেইটা কোৱেশ্চন তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু যিবোৰ কোৱেশ্চন তোমালোকে চালে তোমালোকৰ এটা ধাৰণা আহিব যে হোৱাট টাইপ অফ কোৱেশ্চন মে কাম ইন ইউৰ কম্পাৰ্টমেন্টাল এক্সামিনেশ্যন।
অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা অসমত ভাৰত ত্যাগ আন্দোলনৰ কি প্ৰভাৱ পৰিছিল কেনেকৈ সংঘটিত হৈছিল সেইটো লিখিব লাগে তাৰ পিছত ৰায়ত সভাৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা ইয়াৰ পিছৰ প্ৰশ্নটো এইটো 1894 চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা এইটো এনেকুৱা ধৰণৰ কোৱেশ্চন এইটো মোৰ তাতে ইয়াতে গোটেইকেইটাৰ ধুনীয়াকৈ এনসাৰ লিখা আছে বহুত সাধাৰণ ভাষাত এনসাৰ লিখা আছে তোমালোকে গমে পালা যে কেনেকুৱা এনসাৰ লিখা হৈছে কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলন কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া সব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সামত আহাৰ বহুত চান্স আছে আৰু যিবোৰ এমসিকিউ তোমালোকৰ আহিব পাৰে এমসিকিউ খিনিৰ তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পাই যাবা সেই এমসিকিউ খিনিও আমি আলোচনা কৰিম কাৰণ তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সামত এমসিকিউৰ লগতে তোমাৰ সেইখিনিও কি হ'ব ডেসক্ৰিপচন পাৰ্টৰো এক্সাম হ'ব ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো এইটো অসহযোগ আন্দোলনৰ ইতিবাচক আৰু নীতিবাচক দিশ উল্লেখ কৰা মানে সুবিধা আৰু অসুবিধাখিনি উল্লেখ কৰিবলৈ দিছে কেনেকুৱা ধৰণৰ তোমাৰ আছিল তাৰ পিছৰ কোৱেশ্চনটো স্বদেশী আন্দোলনে জাতীয় শিক্ষালয় আগবঢ়োৱা বৰঙনিৰ বিষয়ে আলোচনা কৰা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চনটো তোমালোকে পৰীক্ষাত এটা পাবা এইটো তোমাৰ কি হ'ব পাৰে 3 মাৰ্ক বা 4 মাৰ্কৰ কোৱেশ্চন হ'ব পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব ঠিক আছে যেহেতু তোমালোকৰ এই ফাইনাল পৰীক্ষাটো আহিছে তাৰ পিছত প্ৰি-বোৰ্ড এক্সামিনেশনতো বহুত কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে ইয়াৰ পিছৰ কোৱেশ্চনটো 1857 to 58 চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে আলোচনা কৰা এটা আনসাৰবোৰ আছে তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা মাত্ৰ 200 रुपीस তোমালোকে পে কৰিলে তোমালোকে এৰে সলিউশন পিডিএফও পাই যাবা ইয়াৰ পিছত আনন্দৰাম ঢেকিয়াল ফুকনে মুভ টু মিলছত দ্বিতীয় আৰজিত কি উল্লেখ আছিল এটো এটা তোমাৰ 2 মাৰ্কৰ কোৱেশ্চন হয় তো তোমাৰ যেতিয়া আনন্দৰাম ঢেকিয়াল ফুকলে মুভ টু মিলছত তোমাৰ কি লিখিছিল আৰজি লিখিছিল তেতিয়া সেই আৰজিটোত কি লিখিছিল সেইটো তুমি উল্লেখ কৰিব লাগে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এইখিনি আছিল আমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ পিছত তোমাৰ সোশ্যাল সায়েন্সৰ 100% ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে পাই যাবা তাৰ লগতে তোমালোকে এমসিকিউ পাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জয়েন হোৱা মই ডেসক্ৰিপচনত হোৱাটছআপ গ্ৰুপৰ লিংক দি দিছো মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে যদি 200 रुपीस পে কৰিলে তোমালোকক মই পে হোৱাটছআপ গ্ৰুপত এড কৰি দিম তোমালোকে তাতে এইবোৰৰ পিডিএফ ফাইল পাই যাবা আশা কৰিছো তোমালোকৰ সুবিধাজনক হ'ব তোমালোকে যদি এনসাৰ কেইটা ওলাই ল'ব পাৰা তোমালোকে নিজে ওলাই ল'ব পাৰা আৰু যদি তোমালোকৰ এনেকুৱা লাগি আছে যে টাইমৰ অভাৱ হ'ব তেতিয়া হলে তোমালোকে পিডিএফ ফাইলবোৰ লৈ লোৱা আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ